नोवा नागांव लोकसभा क्षेत्र में कांग्रेस प्रत्याशी प्रद्युत बारदोलाई की जीत। नोवा नागांव लोकसभा क्षेत्र में कांग्रेस प्रत्याशी प्रद्युत बारदोलाई की जीत। 53वीं लहरी घाट सीट पर कांग्रेस प्रत्याशी प्रद्युत बारदोलाई को 1,72,340 वोट मिले, जबकि भाजपा प्रत्याशी सुरेश बोरा को 40,803 वोट मिले। प्रद्युत बारदोलाई ने 1,31,537 वोटों के साथ बढ़त बना ली। 54वें मोरीगांव निर्वाचन क्षेत्र में भाजपा उम्मीदवार सुरेश बोरा को 10,07,984 वोट मिले, जबकि कांग्रेस उम्मीदवार प्रद्युत बारदोलाई को 48,642 वोट मिले। सुरेश बोरा ने 59,342 वोटों के साथ बढ़त बना ली। 52 जागी रोड निर्वाचन क्षेत्र से भाजपा उम्मीदवार सुरेश बोरा को 1,34,665 वोट मिले, जबकि कांग्रेस उम्मीदवार प्रद्युत बारदोलाई को 57,865 वोट मिले। सुरेश बोरा ने 76,800 वोटों के साथ बढ़त बना ली। कुल मिलाकर मोरीगांव जिले में कांग्रेस उम्मीदवार प्रद्युत बारदोलाई भाजपा उम्मीदवार सुरेश बोरा से 4,605 वोट के अंतर से पीछे रही। অসমৰ ৰাজনীতিত যি ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আমাৰ বিজেপি দল বিশেষকৈ অসম বৰ্তমানৰ মুখ্যমন্ত্ৰী হিংসা বিদ্বেষ আৰু ঘৃণাৰ যিটো ৰাজনীতি, এইবাৰ লোকসভা নিৰ্বাচনৰ পৰা এটা নতুন গতিৰ নতুন দিশৰ সংযোজিত হৈছে বুলি আমি ভাবিছোঁ, আৰু সেইটো আমাৰ বাবে অসমৰ বাবে সাধাৰণ মানুহৰ বাবে বৰ আশাব্যঞ্জক কথা। কাৰণ স্পষ্ট হৈ পৰিছে যে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিত অনুঘটক হিচাপে AIUDF আছিলে। সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে পুতলাৰ দৰে নাচি থাকে AIUDF-এ। এটা মেৰুকৰণৰ এটা দিশত অৱস্থান গ্ৰহণ কৰে, আনটো দিশত উৎকট উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতিৰ নেতৃত্ব লয় হিমন্ত বিশ্ব শৰ্মা, আৰু দুয়ো পৰস্পৰৰ পৰিপূৰক আছে। হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক এখন সৰু দুনিয়াত ভৰাই দি তাৰ প্ৰতিভূ হিচাপে বদৰুদ্দিন আজমল ডাঙৰীয়াক থিয় কৰাইছিলে। কিন্তু এইবাৰ অসমৰ যিটো ভোট গ্ৰহণ হৈছে, সাধাৰণ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মানুহে অতি স্পষ্টভাৱে আৰু দ্বিধাহীনভাৱে প্ৰত্যাখ্যান কৰাৰ লগে লগে এইটো কথা আশাব্যঞ্জক এইকাৰণে কৈছোঁ, যদি পাঞ্চিং বেগটোৱে নাথাকে, আহোঁতে যাওঁতে ঘৃণাৰ যিটো এনেকৈ অপমান কৰি হিমন্ত বিশ্ব শৰ্মাই যাক ভিজিবল এনিমি কৰি লৈছিলে, সেয়া দৃশ্যমান নোহোৱাৰ লগে লগে তেওঁৰ সেই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি নচলিব, আৰু এইটোৱেই অসমৰ কাৰণে আটাইতকৈ ডাঙৰ আশাব্যঞ্জক কথা। আৰু ঠিক তেনেধৰণে কংগ্ৰেছ দলে আমাৰ সহযোগী সমগোত্ৰী সমভাৱাপন্ন বাকীকেইটা যিটা বিৰোধী ঐক্যৰ দল আছে, সকলোৰে লগত লগ লাগি বৰ শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰি ওলাইছে। আমাৰ শ্ৰী গৌৰৱ গগৈ যোৰহাটৰ পৰা জয়ী হ'ব, এই বিষয়ে কোনো সন্দেহ নাই। লুৰিণজ্যোতি গগৈৰো জয়ী হ'ব। মই অসমৰ বক্ষস্থলক প্ৰতিনিধিত্ব কৰোঁ, গতিকে আমাৰ বক্ষস্থলৰ হৃদপিণ্ডৰ ৰাইজে, সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহে মোৰ ওপৰত আস্থা প্ৰকট কৰিছে বুলি লাহে লাহে সেয়া স্পষ্ট হ'বলৈ ধৰিছে। ঠিক তেনেকৈ ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো স্নায়ু কেন্দ্ৰ ধুবুৰীতে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই গৈ পেলাই বহুত বৃহৎ সংখ্যক, অৱশ্যে অসমৰ ভিতৰত তাতকৈ সৰ্ববৃহৎ সমষ্টি প্ৰায় 27 লাখ ভোটাৰৰ। গতিকে এই বিষয়ে কোনো সন্দেহ নাই যে আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই বহু লাখ ভোটৰ ব্যৱধানত ধুবুৰীৰ পৰা জয়ী হ'ব। আৰু ঠিক তেনেধৰণে আমি আশা কৰিছোঁ বাকীবিলাক যেনেকৈ দৰং ওদালগুৰিকে ধৰি পেলাই বাকী কৰিমগঞ্জ বা বাকীবিলাক যিবিলাক সমষ্টি আছে, তাতো আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ'ব। এইটো সকলোৱে জানে, কাৰণ বিজেপিৰ শাসনকালত কিছু লোকক তেওঁলোকে এনেধৰণেৰে শ্বাসৰুদ্ধ কৰি নেলু টেপা মাৰি ধৰিছে যে মূৰ তুলি গৰ্বৰে কোনেও কথা কোৱাৰ পৰিৱেশ নাই, কোনেও ক'ব নোৱাৰে মূৰ তুলি যে মই অসমীয়া, মই এজন ভাল ভাৰতীয়।
একেবাৰে যোৰহাট চিটটোত চবতে নামিছে, যোৰহাটতো নামিছে প্ৰথম পৰ্যায়ত, তাৰপিছত দ্বিতীয় পৰ্যায়ত নগাঁৱত নামিছে, দ্বিতীয় পৰ্যায়ত ধুবুৰীত নামিছে। গতিকে চৰকাৰী পক্ষইতো নিকৃষ্ট কিছুমান পন্থা অৱলম্বন কৰি যেনে তেনে তেওঁলোকে জয়ী হ'বৰ কাৰণে চেষ্টা কৰিছে। ভয়, ভাবুকি, প্ৰলোভন, তেওঁলোকৰ যিটো ট্ৰেডমাৰ্ক, তেওঁলোকৰ যিটো সেইটো 53 নং লাহৰীঘাট সমষ্টিৰ